হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ যিটো মানে ডকুমেণ্টছ মানে বিশেষকৈ PRCৰ কথা কৈছোঁ মই। তো যিসকলে বনোৱা নাই তোমালোকে এইটো ভিডিঅ' ভালদৰে চাবা। বা PRC বনাওঁতে PRC আমাৰ সঁচাকৈ লাগিব নেকি, তো সঁচাকৈ PRC লাগিব নেকি, এনে আপোনালোকক এতিয়া মই কৈ আছোঁ। তো তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু বন্ধুসকল, মানে তোমালোকে হয়তো এতিয়া ৰানিং কৰি আছা, মানে তোমালোকে ৰানিং কৰি আছা চাগে, ৰানিং ফিজিকেলৰ ওপৰত ভালদৰে তৈয়াৰ কৰি আছা চাগে। তো তোমালোকৰ ৰানিঙত টাইম কেনেকুৱা লাগিছে বা তোমালোকে ক'ৰ পৰা মানে চাই আছা এই ভিডিঅ', তোমালোকে কমেণ্ট কৰিবা। তোমালোকৰ ৰানিঙৰ টাইমবিলাক কমেণ্ট কৰিবা, লং জাম্প কিমান আহিছে তোমালোকে কমেণ্ট কৰিবা। আৰু বন্ধুসকল, তোমালোকে বেকগ্ৰাউণ্ড চাই তোমালোকে গম পাইছা চাগে, ভিডিঅ'টো মই ক'ত বনাই আছোঁ, মানে আমাৰ ওচৰতে নদীৰ পাৰত তো বনাই আছোঁ। তো এইটো কালদীয়া নদী হয় আমাৰ ইয়াতে ওচৰত, মই দেখাই দিছোঁ। এইটো ইয়াতে বনাই আছোঁ, ঘৰত বনোৱা নাই। বন্ধুসকল, ঘৰত নবনোৱাৰ কাৰণটো হৈছে মানে হাল্লা চাল্লা হৈ থাকে অলপ, ভিডিঅ' বনাওঁতে অলপ সেই হয় ন, তো সেইকাৰণে মানে ইয়াতে বনাইছোঁ। তো তোমালোকে দেখিলা মানে বৰষুণে দি আছে ইমান দিনে, বহুতে হয়তো প্ৰেক্টিছ কৰিব পৰা নাই। আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাই আছে নাজানো, কিন্তু মই এই ভিডিঅ'টো 11 তাৰিখত বনাই আছোঁ। এতিয়া মূল কথালৈ আহিছোঁ, মানে PRC আমাৰ সঁচাকৈ লাগিব নেকি, আছাম পুলিচ হওক, ADR হওক, মানে সকলোতে লাগিব নেকি। আৰু বন্ধুসকল, লগতে তোমালোকে এইটোও জানা যে আমি যিকোনো মানে এটা ইণ্টাৰভিউ দিবলৈ গ'লে তো আমাৰ ডকুমেণ্টছটো লাগিবই। হয় বন্ধুসকল, তাই ডকুমেণ্টছ লাগিব, মেইন মূল ডকুমেণ্টছ কেইখন লাগিব। মানে মই বন্ধুসকল PRCৰ কথা কৈছোঁ, অলপ আগতে ক'লোৱে। বাকী মেট্ৰিকৰ চাৰ্টিফিকেট এইবিলাকতো লাগিবই, আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক লাগিবই, কিন্তু লগতে লাগিব আমাৰ PRC। বন্ধুসকল, সঁচাকৈ PRC লাগিব নেকি? হয় বন্ধুসকল, PRC সঁচাকৈ লাগিব। আমাৰ হয়তো মই কোৱা নাই, আমাৰ CM ছাৰে কৈছে যে আমাৰ PRCখন লাগিবই। আৰু বন্ধুসকল, তোমালোকক এটা কথা ক'ম মই ইয়াতে, যে আমাৰ মানে অসমৰ SI কনষ্টেবল, আছাম পুলিচ, আছাম কামাণ্ডো, যিকোনো মানে আমাৰ অসমত যিকোনো চাকৰিৰ কাৰণে আমাৰ PRC চাৰ্টিফিকেটখন থকাটো কম্পালচৰি বুলি তোমালোকে ধৰি লোৱা। আৰু এইখন তোমালোকৰ লাগিবই। তোমালোকে যদি এতিয়াও বনোৱা নাই, তোমালোকে পৰাপক্ষত যিমান দূৰ পাৰা অতি সোনকালে এইটো বনাই লোৱা। আৰু কিন্তু এইখন বনোৱাতে মানে এদিন দুদিনত নাহে, এইখন বনাব হ'লে মানে তোমালোকৰ প্ৰায় 1 মাহ লাগিব পাৰে, মেক্সিমাম তোমালোকৰ টাইম এমাহ লাগি যায়। এমাহ হয়তো বহুতৰ যদি জল্দি কামবিলাক হয় 10 দিন 15 দিন বা এসপ্তাহৰ ভিতৰতো আহিব পাৰে, যদি তোমালোকৰ জেগাত মানে ইয়াৰ পৰা ইয়াত যায় ন, মানে DC অফিচ যায়, ভেৰিফিকেশ্যন হয়, বহুত কিবা কিবি প্ৰচেছ আছে। তোমালোকক যদি ইয়াৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা। আৰু বন্ধুসকল, লগতে তোমালোকে এই চাৰ্টিফিকেটটো মানে কি, যি PRCৰ কথা কৈ আছোঁ মই, এই PRCৰ মানে বহুতে হয়তো তোমালোকে ইতিমধ্যে গম পাইছা, বহুতে মানে বাহিৰৰ পৰা আহি মানে ডুপ্লিকেট চাৰ্টিফিকেট বনাই, মানে PRC বনাই সিহঁতে মানে ইণ্টাৰভিউ দিব আহে, তোমালোকে গম পোৱা। আৰু সেইকাৰণে তোমালোকে এইখন তোমালোকে যিমান পাৰা পৰাপক্ষত তোমালোকে PRCখন বনাই লোৱা। লগতে তোমালোকক মই আকৌ এবাৰ কৈছোঁ, PRCখন তোমালোকে যিমান পাৰা পৰাপক্ষত তোমালোকে অতি সোনকালে বনাই লোৱা। কাৰণ কিয়, এতিয়াও টাইম আছে, 2 মাহ আছে, প্ৰায় ক'বলৈ গ'লে প্ৰায় 2 মাহ আছে। তোমালোকৰ মানে কম দিনত নাহে, এমাহ প্ৰায় লাগে বা 10-15 দিন লাগে, মই ক'লোৱে অলপ আগত। তোমালোকে এতিয়াও বনাই লোৱা। আৰু ইণ্টাৰভিউৰ লগে আমাৰ মানে 3 অক্টোবৰত হ'ব ইণ্টাৰভিউ। তো 3 অক্টোবৰলৈকে আমাৰ প্ৰায় 2 মাহ আছে। তো তোমালোকে ভালদৰে বনাই লোৱা। বন্ধুসকল, মই কিহৰ কাৰণে কৈছোঁ, হয়তো আপোনালোকে এটা যদি আপোনালোকৰ ডকুমেণ্টছো নাই, এটা বা দুটা ডকুমেণ্টছো নাই আপোনালোকৰ, হয়তো আপোনালোকক ৰিজেক্ট কৰিব পাৰে। তো সেইকাৰণে কৈছোঁ, তোমালোকে যিমান পাৰা পৰাপক্ষত অতি সোনকালে তোমালোকে এই PRCখন তোমালোকে বনাই লোৱা। তোমালোকে মানে ইমান বেছি মানে হেৰি কৰিব নালাগে। তো বন্ধুসকল, ইমান বেছি টান নহয়, তোমালোকে যিমান পাৰা পৰাপক্ষত অতি সোনকালে বনাই লোৱা এই PRCখন। মেট্ৰিকৰ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক লাগিব ডকুমেণ্টছ। তো যদি ডকুমেণ্টছৰ ওপৰত ভিডিঅ' লাগে বন্ধুসকল, নিশ্চয় এটা বনাই কিনে দিম। তো তোমালোকে কমেণ্ট কৰিবা তলত। বন্ধুসকল, মই আপোনালোকক বাৰ কিয় কৈ আছোঁ PRC বনাব, মানে যোৱাকালি আমাৰ CM ছাৰে মানে মামাই তেখেতে কৈছে যে PRC থকাটো কম্পালচৰি, তো এইটো লাগিবই। তো সেইকাৰণে কৈছোঁ, তোমালোকৰ যিমান পাৰা অতি সোনকালে PRCখন তোমালোকে ওলাই লোৱা। অসম পুলিচেই হওক বা আছাম কামাণ্ডোই হওক বা ADR এক্সামেই হওক, যিকোনো চাকৰিতে এই PRCখন লাগিবই, বা এই PRCখন থকাটো কম্পালচৰি। আৰু লগতে তোমালোকে আমাৰ অসমৰ কি ভাষাবিলাক জানিব লাগিব, এইটোও তোমালোকৰ বাধ্যতামূলক।